কিয়নো নাৰায়ণ স্মৰণেহে পৰম মংগল, এহি মানে জীৱনৰ জন্মৰ সাফল। অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। নাৰায়ণৰ নাম স্মৰণ কৰা, আশ্ৰয় কৰাই হ'ল জীৱৰ পৰম মংগল সাধন। আৰু সেই সূত্ৰে জীৱৰ জন্মৰ সফল সমাপ্তি হয়। আৰু সেই ৰাজন তুমি শুনাচোন, এনেকৈ নাৰায়ণৰ নাম আশ্ৰয় কৰোঁতে কৰোঁতে জীৱৰ জন্মৰ সফলতা আহোঁতে আহোঁতে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, শেষ মুহূৰ্তত আকৌ যিজনে ঈশ্বৰ কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰি সংসাৰ এৰিব পাৰে, তেওঁৰ সমান আৰু ভাগ্যৱন্ত দ্বিতীয়জন এই সংসাৰত নাই। এতিয়া আমিও চিন্তা কৰিব লাগে, পৰীক্ষিতৰো সেই অৱস্থা হৈছে যে জীৱনটো অতিবাহিত কৰি আহিছে, কিন্তু অভিশাপিত হোৱাৰ লগে লগে সেই অন্ত সময়টো যেতিয়া আহি পৰিল, তেতিয়া পৰম সৌভাগ্যৱন্ত হৈ গ'ল। কাৰণ মহামানী শুকগুৰুৰ মুখ পদ্মহন্তে কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ সুবিধা পালে। এতিয়া আমিও যদি তেনেকৈ ঈশ্বৰৰ নাম আশ্ৰয় কৰি থাকোঁতেই বা ঈশ্বৰৰ নাম চিন্তা কৰি থাকোঁতেই যদি এই সংসাৰ এৰিব পাৰোঁ, তেতিয়াহ'লে তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। তেওঁৰ মহিমাৰ কথা কৈ কৈ শেষ কৰিব পৰা দ্বিতীয় এজন আৰু নাই বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। ৰাম যিটো ব্ৰহ্মময় দেখে জগত নিখিল, যত পাপ পুণ্য সমস্তত নিবৰ্তিল, শৰীৰ কথাত তাৰ ৰতি অবিশ্ৰাম, সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম। যিজনে এই নিখিল জগত ব্ৰহ্মাণ্ডক ব্ৰহ্মময় দেখিব পাৰে বা দেখিব পাৰিবলৈ চেষ্টাটো অব্যাহত কৰিছে, আৰু তেওঁ সমস্ত পাপ পুণ্যৰ পৰা ঊৰ্ধ্বত অৱস্থান কৰিব পাৰে, অৰ্থাৎ পাপ পুণ্যই তেওঁক চুব নোৱাৰে বুলি সিদ্ধান্ত দিছে। শৰীৰৰ কথাত তাৰ ৰতি অবিশ্ৰাম, শৰীৰ কথাত যেতিয়া জীৱই ৰতি হৈ যায় নিৰবিচ্ছিন্নভাৱে, আৰু লক্ষণটো প্ৰকাশ কৰিছে সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম। তেওঁৰ মুখৰ পৰা কেতিয়াও ৰাম কৃষ্ণ নাম আঁতৰ নহয় বুলি সিদ্ধান্ত দিছে। সেই নিয়মটো আপোনাৰ মোৰ লগত আছেনে নাই আমি চিন্তা কৰিব লাগে। এতিয়া যে জগতখন ব্ৰহ্মময় দেখিবলৈ চেষ্টা কৰিবাচোন, এই বুলি আমি এজনে অন্যজনক স্বাভাৱিকতে উপদেশ দিওঁ, কিন্তু উপদেশ দিবলৈ যোৱাৰ আগতে শাস্ত্ৰই কৈছে উপদেশী লোক হৌক কৃষ্ণক সন্মুখ। উপদেশ দিবলৈ যোৱাৰ আগত আমি কৃষ্ণ কথা আশ্ৰয় কৰিছোঁ নে নাই কৰা, আমি কৃষ্ণ নাম সন্মুখ হ'বলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ নে নাই কৰা, এইটো চিন্তা কৰাটো অতিব প্ৰয়োজন। এতিয়া লক্ষণটো দিলে সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম। আমি যদি কথাই প্ৰতি বাক্যৰ প্ৰতি কৃষ্ণ নাম, ৰাম নাম, হৰি নাম, বিষ্ণু নাম আশ্ৰয় কৰিছোঁ, তেতিয়াহ'লে এইটো আমাৰ অভ্যাসত পৰিণত হোৱাৰ লগে লগে ই এটা সময়ত ধৰ্মলৈ ৰূপান্তৰিত হৈ যাব। আৰু এই ধৰ্মলৈ ৰূপান্তৰিত হৈ যেতিয়া ৰতি প্ৰীতি ভক্তি কৃষ্ণ নামতেই হৈ যাব, চকু মুদিলেও যেতিয়া কৃষ্ণ তত্ত্ব আমি আশ্ৰয় কৰিব পাৰোঁ, সেই ব্যৱস্থাটোৰ মাজলৈ সোমাই যোৱাৰ লগে লগে
এই ব্ৰহ্মময় নিখিল জগত আমি দেখা পাইছোঁ বুলি এক মুহূৰ্তৰ বাবে ভাবিব পাৰিম বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। জীৱ 4টা অৱস্থাত অৱস্থান কৰি আছে। উৰণ বুৰণ গজন ভ্ৰমণ। এতিয়া উৰণ বুৰণ গজন ভ্ৰমণ 4টা অৱস্থাত অৱস্থান কৰি থকা 4মুঠি জীৱৰ প্ৰতি আমাৰ ঈশ্বৰ চিন্তাটো আহিছেনে নাই অহা, এইটো আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। আৰু তাকে বৰ্তমান পদবন্ধই প্ৰকাশ কৰি দিলে। ৰাম বলিবা অপূৰ্ব কিনো কহিলা মুনি, ইটো কথা একো পুৰুষতো নতো শুনি, শুনা সাৱধানে আৰু নৃপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। হে ৰাজন, তুমি হয়তো ভাবিছা যে তুমি তোমাৰ পূৰ্বজসকলৰ মুখৰ পৰা এনেকুৱা মহান ধৰ্মৰ কথা শুনিবলৈ পোৱা নাই, আৰু এনেকুৱা আচৰিত মহান ধৰ্মৰ কথা তোমাৰ আগত আমি কৈছোঁ। তোমাৰ কাৰণে আচৰিত লাগিছে ৰাজন, কিন্তু সেই ৰাজন তুমি শুনা সাৱধানে আৰু নৃপতি উত্তৰ, এই আচহুৱা লগা ভাৱনাটো উত্তৰ তোমাক আমি প্ৰদান কৰিম। তুমি অকণমানো চিন্তা নকৰিবা ৰাজন, কাৰণ ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। আমি যাক কবৰ বাবে তোমাৰ আগত আগবাঢ়িব বিচাৰিছোঁ, এই শাস্ত্ৰভাগী স্বৰ্গৰ নহয়, মৰ্ত্যৰ নহয়, পাতালৰ নহয়, এই শাস্ত্ৰভাগী হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ, বৈকুণ্ঠৰ কল্পতৰু। আৰু এই কল্পতৰু পুৰাণৰ সূৰ্য মহন্ত পুৰাণ মহাভাগৱতৰ ধৰ্ম কি জানানে ৰাজন? আত্মহাধৰ্ম একে নামেহে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। এই ভাগৱতৰ মহাধৰ্মটো হ'ল এক নামৰ ওপৰত প্ৰতিষ্ঠিত, যিটো কথা ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত সিদ্ধান্ত দিছে। সেই সখী, মোতকৈও ডাঙৰ এটা বস্তু আছে এই সংসাৰত। মই ডাঙৰ নহয় সখী, মোতকৈ ডাঙৰ হ'ল মোৰ নাম। সখী শুনাচোন, নামাগে ভৈলা সখী মই ভৈলো পাছে, সেহিহে সকলে শাস্ত্ৰ নামে বান্ধাই আছে। সখী, মোতকৈও মোৰ নামটো যিহেতু ডাঙৰ, সেইকাৰণে শাস্ত্ৰ মোৰ নামেৰে বান্ধ খাই আছে, মোৰ নামৰ লগত যুক্ত হৈ আছে। আৰু এই কথাটোকে শুকগুৰুৱে কৈছে, আত্মহাধৰ্ম একে নামেহে প্ৰখ্যাত। এই কল্পতৰু শাস্ত্ৰ মহাভাগৱত এক নামৰ ওপৰত প্ৰতিষ্ঠিত, আৰু সেই এক নামৰ ওপৰত প্ৰতিষ্ঠিত মহাভাগৱত ধৰ্ম মহান ভক্তি হ'ল কৃষ্ণ নাম শ্ৰৱণ কৰা, কৃষ্ণ নাম কীৰ্তন কৰা। আৰু এই কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰা মাত্ৰকে জীৱই পৰম ঈশ্বৰ কৃষ্ণ তত্ত্ব সাক্ষাৎ হৈ যায় বুলি সিদ্ধান্ত দিছে। আৰু কৃষ্ণ তত্ত্ব সাক্ষাৎ হৈছে নে নাই হোৱা, আপুনি আমি চিন্তা কৰিলে উত্তৰটো পাম। কৃষ্ণ তত্ত্ব ক'ত আছে, কেনেকৈ আছে, এই সিদ্ধান্ত দুজনা গুৰুৱে কৃপা কৰি আমাক দিছে। শংকৰ মাধৱ দুইজনা গুৰুৱে কৃপা কৰিছে। সমস্ত জনা আপোনাৰ সৰ্বজানন্তা ভগৱন্ত বস্তু ক'ত কেনেকৈ আছে, পদবন্ধে এনেকৈ সিদ্ধান্ত দিছে। এই ৰাম সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি,
ঘড়ীখন বিনে টাংক নেদেখে কদাপি। সমস্ত কাঠতে অগ্নিতত্ত্ব আছে, কিন্তু যেতিয়ালৈকে ইডালে সিডালে ঘৰখন নহয় তেতিয়ালৈকে অগ্নিতত্ত্ব আমি দেখা নাপাওঁ। ঠিক তেনেকৈ সেই মতে কৃষ্ণ আছা সবাৰো হৃদিত, ভকতি নভৈলে জানা নোহন্ত বেকত। সেইধৰণে কৃষ্ণতত্ত্ব সকলোৰে হৃদয় পদ্মত আছে, কিন্তু ভক্তি আশ্ৰয় নকৰিলে কৃষ্ণতত্ত্ব আমাৰ উপলব্ধি নহয়, দৰ্শন নহয়। এতিয়া এইখিনিতে আমি চিন্তা কৰিব পাৰোঁ যে আমিতো কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন শাস্ত্ৰই মহাভক্তি বুলি কৈছে। এতিয়া কৃষ্ণ নাম মহাভক্তি আশ্ৰয়টো আমি প্ৰত্যেকেই কৰি আছোঁ। কৰি থকাৰ পাছতো আমাৰ সমাজত বহি থাকিলে কিয় আমাৰ চিন্তাটো হয়, বোলে কাক কাক মাতিছা, আমুকক আমুকক মাতিছোঁ, তেতিয়াহ'লে আমি আৰু কৃষ্ণ আমুকক যদি মাতিছা আমাৰ তেওঁৰ লগত নহ'ব। যদি কৃষ্ণ নাম ভক্তিয়ে আমি আশ্ৰয় কৰিছোঁ, ভক্তি আশ্ৰয় কৰিলেতো কৃষ্ণতত্ত্ব দৰ্শন হ'ব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। সিদ্ধান্ত দিয়াৰ পাছতো সমস্তৰে হৃদয় পদ্মত থকা কৃষ্ণতত্ত্ব ভক্তি আশ্ৰয় কৰাৰ পাছতো যদি আমাৰ উপলব্ধি নাই হোৱা, সেইখিনিতে আমি অনুধাৱন কৰাটো অতীৱ প্ৰয়োজন যে ভক্তিৰ হয়তো আমাৰ গাঢ় হোৱা নাই, সুদৃঢ় বিশ্বাসটো আমাৰ হয়তো নাই হোৱা। সেইকাৰণে আমাৰ অকণমান মাজতে খেলি মেলিখিনি হৈ থাকে। আৰু এই কথাটোকে বৰ্তমান পদে আমাক এনেকৈ সিদ্ধান্ত দিছে। ৰাম ৰাম পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰি গুণ নাম ধৰ্ম মহাসুখকৰ। পূজা নমস্কাৰ ধ্যান ধাৰণা এই সমস্তবিলাক অতীৱ টান বুলি কৈছে, এইবিলাক দুষ্কৰ। কিন্তু ইয়াৰ বিপৰীতে হৰিগুণ নাম ধৰ্ম আকৌ জীৱৰ মহা সুখ প্ৰাপ্তি বুলি সিদ্ধান্ত দিছে। আৰু এই মহা সুখকৰ সুখ প্ৰাপ্তিৰ মূল বিষয়বস্তু কৃষ্ণ গুণ নাম মহাধৰ্ম আশ্ৰয় কৰিবলৈ কাক কাক গুৰুজনাই আছে বুলি সিদ্ধান্তটো দিছে। এতিয়া আমাৰ চতুবৰ্ণ আছে, যাক আমি সময় সাপেক্ষে 4 জাতি বুলি কওঁ। সময় সাপেক্ষে সেই 4 জাতি বা চতুবৰ্ণ নাম আপোনাৰভাৱে জানে: ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। এই চতুবৰ্ণ এই সংসাৰলৈ আহোঁতে পিতৃ বা মাতৃ হিচাপে শাস্ত্ৰই কাৰ কথা ক'লে? সিদ্ধান্ত দিছে এজনৰ কথা। পিতৃও একেজনেই, মাতৃও একেজনেই, একেগৰাকীয়ে। নাম দিছে কৃষ্ণ তত্ত্ব। ভগৱন্ত পুৰুষৰ কায়িক অৰ্থাৎ নিৰ্গুণৰ পৰা যেতিয়া সগুণ অৱস্থালৈ ভগৱন্ত পুৰুষ অৱগাহন কৰিছে, অৰ্থাৎ আমাৰ নিচিনাকৈ এটা শৰীৰ তত্ত্ব হিচাপে ভগৱন্ত বস্তুৱে সংসাৰত অৱস্থান কৰিছে। 24 বাৰ আহিছে, আপোনাৰভাৱে জানে, গুৰুজনাই কৈছে 24 অৱতাৰ। সেই 24 বাৰ অৱতাৰ ধাৰণ কৰোঁতে ভগৱন্ত বস্তুৰ যি নাৰায়ণ তত্ত্বৰূপে অৱস্থান কৰিছে সগুণ শাখাৰ ৰূপত, তেতিয়াই সেই নাৰায়ণ তত্ত্বৰ মুখপদ্মখনতে ব্ৰাহ্মণসকলৰ জন্ম হৈছে, অৰ্থাৎ ব্ৰাহ্মণৰ জন্ম হৈছে ভগৱন্তৰ মুখপদ্মখনতে। তাৰ পাছত ভগৱন্ত পুৰুষৰ শৰীৰৰ বাহুখনতে ক্ষত্ৰিয়সকলৰ জন্ম হৈছে, আৰু সেইজন ভগৱন্ত পুৰুষৰ শৰীৰৰ উৰু আৰু চৰণহন্তে বৈশ্য আৰু শূদ্ৰসকলৰ জন্ম হৈছে বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। এতিয়া 4 জাতি, পিতৃ মাতৃজনৰ নাম 4জন বুলি ক'লে নে এজন বুলি ক'লে? এজন বুলি কৈছে। তেনে এজন পিতৃ এগৰাকী মাতৃৰ সন্তান হ'ল 4জন।
চাৰিজন সন্তানে খোৱা কামোৰা কৰাটো উচিত নে এতিয়া অনুচিত? শাস্ত্ৰ অনুচিত বুলি সিদ্ধান্ত দিছে। স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। স্ত্ৰী বাল্য বৃদ্ধ যি অৱস্থাতেই নাথাকক শৰীৰধাৰী মনুষ্য সমস্ত অৱস্থাতে ঈশ্বৰৰ নাম আশ্ৰয় কৰিব পাৰিব বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিলে। তাৰ পাছত সিদ্ধান্ত দিলে যে চাণ্ডাল হ'লেও যদি ঈশ্বৰৰ নাম আশ্ৰয় কৰে তেতিয়াহ'লে তেওঁকো নামে উদ্ধাৰ কৰে। আমি হীন বুলি নিজ বুলি কাক এতিয়া চিনি পাম বা চিনি পাবলৈ চেষ্টা কৰি আছোঁ? স্বাভাৱিকতে চাণ্ডালকে নিকৃষ্ট বুলি আমি ভাবি থাকোঁ। এতিয়া সেই চাণ্ডালেও যদি ঈশ্বৰৰ নাম আশ্ৰয় কৰে তেতিয়াহ'লে তেওঁ ঈশ্বৰৰ কৃপা ধন্য হ'ব পাৰে বুলি সিদ্ধান্ত দিছে। তাৰ পাছতো ভাগৱত শাস্ত্ৰ পঢ়ি পঢ়ি অধ্যয়ন কৰি কৰি আমাৰ মাজতে যদি শৰণ ভজন গ্ৰহণ কৰাৰ পাছতো মিলটো নাথাকে তেতিয়াহ'লে আমাৰ ভক্তিয়ে পৈণত অৱস্থা পাইছে নাই সেইখিনিতে আমি উত্তৰটো নিজে নিজে বুজি পাম। বাক্য কৰ্ণ মন মুখ আচৈ মানে যাৰ, কৃষ্ণ ভকতিতে সমস্তৰে অধিকাৰ। কৃষ্ণদেৱৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিবলৈ বাক্য কৰ্ণ মন মুখ যাৰ যাৰ আছে, সকলোৰে আছে এখন মুখ। কথা ক'ব পাৰক নোৱাৰক কোনো কথা নাই, এখন মুখ আছে সমস্তৰে। আৰু তাৰে ভিতৰত কোনোবাই বাক্য উচ্চাৰণ কৰিব পাৰে, কোনোবাই নোৱাৰে। কাণ সকলোৰে আছে, কোনোবাই শুনে কোনোবাই নুশুনে। মন সকলোৰে আছে, সেই মনটোক কোনোবাই কৃষ্ণ নামৰ প্ৰতি অহৰ্নিশে লগাই থৈছে কৃষ্ণ নামত, কোনোবাই এৰা ধৰাৰ মাজেৰেহে চলি আছে। কেৱল সিদ্ধমুঠি খাবৰ সময়তহে কৃষ্ণ বুলি কৈ খায়, বাকী গোটেই দিনটো কৃষ্ণ বুলি এবাৰো নকয়। তেনেকৈও কোনোবাই সংসাৰত বৰ্তি আছে। কিন্তু শাস্ত্ৰই কৈছে বাক্য কৰ্ণ মন মুখ আচৈ যাৰে মানে যাৰ যাৰ আছে কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ বুলি সিদ্ধান্ত দিছে। গতিকে আমি খোৱা কামোৰা কৰি কোনো লাভ নাই। গতিকে অখিল ব্ৰহ্মাণ্ডত সমস্ত জীৱক ব্ৰহ্মময় দেখিব পৰাটোৱে গুৰুজনাই আমাক সমস্তকে উপদেশ প্ৰদান কৰিছে। হয়, কোনোবা এজনে খাওঁতে কৃষ্ণ বুলি ক'লে বাকী দিনটো কৃষ্ণ নাম আশ্ৰয় নকৰিলে, তেওঁ সেইটো পৰ্যায়লৈ যাব পৰা নাই যিটো পৰ্যায়ত আপুনি আছে বুলি আপুনি নিজকে ভাবে। যে ৰাতিপুৱা গুৰু সেৱা কৰে গা পা ধুই, তাৰ পাছত 14 প্ৰসংগৰ কোনোবা ভাগ প্ৰসংগীয়া ঘোষাৰে গুৰুজনাৰ চৰণত সেৱা ভাগি অৰ্পণ কৰে। অৰ্পণ কৰোঁতে নিজৰ পৰিয়ালটোৰ মংগলো কৰিব পাৰে, বিচাৰিব পাৰে। কিন্তু কোনোৱে সমস্ত জীৱৰ মংগল কৰিবা হে প্ৰভু এই বুলিও চৰণত ভগৱন্তৰ চৰণত সেৱা ভাগি অৰ্পণ কৰে। প্ৰত্যেকৰে ভাৱনা বেলেগ। কোনোবাই আকৌ দুপৰীয়াও সেৱা কৰে, কোনোবাই সন্ধিয়াও সেৱা কৰে, কোনোবাই ৰাতিও সেৱা কৰে। 4 প্ৰহৰ ভগৱন্তৰ নাম আশ্ৰয় কৰে, কোনোবাই আকৌ খাবৰ সময়তহে কৰে। যিজনে খাবৰ সময়ত কৰে সেইজনে নাজানিবও পাৰে সেই নিয়মটো। নজনাজনৰতো ভুল নাই, জনাজনে আমি কিয় ভুল কৰিব লাগে? সেইটোৱেহে অকণমান অপৰাধটো হয় বুলি আমাৰ বোধগম্য হয় শাস্ত্ৰ সন্মতে। যে নাজানি কৰা ভুল ৰেণুৰ সমান বুলি কৈছে, কিন্তু জানি কৰা ভুল বা পাপ মেৰুৰ সমান বুলি কৈছে। সেইকাৰণে আমি যদি জানিছোঁ বুলি ভাবিব পাৰিছোঁ তেতিয়াহ'লে আমি সমস্তকে ব্ৰহ্মময় দেখিবলৈ চেষ্টা কৰিব লাগে। নজনাসকলে নাজানে আৰু তেওঁলোকেওতো এবাৰ দিনটোত কৃষ্ণ বুলি কৈছে। কেনেকৈ কৈছে সেইটো বিচাৰ ভগৱানৰ, আপোনাৰ মোৰ নহয়। আপুনি আমি মাত্ৰ গুৰুজনাই দিয়া সিদ্ধান্তক আশ্ৰয় কৰি জীৱন যাপন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাটোৱে জ্ঞানী মনুষ্যৰ এহিমানে কাম বা কৰ্ম বুলি সিদ্ধান্ত দিছে। এৰাম কলিৰসনে ধাত মই পঢ়িলো পিতৃত, তুমি মহাবৈষ্ণৱত কৰিবু বিদিত।
কলিৰ সন্ধাত মই পিতৃ ব্যাসদেৱৰ কৃপাৰ বশত এই কল্পতৰু মহাভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰভাগী আশ্ৰয় কৰিবলৈ সৌভাগ্যৱন্ত হলো। আৰু তুমিও এতিয়া বিপদত পৰিছা, গতিকে তুমি পৰম বৈষ্ণৱৰ বিপদৰ সময়ত পিতৃৰ পৰা পোৱা এই মহান বস্তুভাগী অমৃতময় কৃষ্ণ নাম তোমাৰ আগত আমি বেকত কৰিবলৈ আগবাঢ়িব বিচৰা হৈছে। কাৰণ আমাৰ পিতৃয়ে কৈছে যে ইয়াতেই জীৱৰ কল্যাণ নিহিত হৈ আছে। গতিকে সেই ৰাজন তুমি শুনাচোন। প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান, কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ। নামে সাধে যাৰ যেন মত অভিলাষ, জীৱা মুখ্য চাহে বৈকুণ্ঠত দেন্ত বাস। সেই ৰাজন তোমাৰ প্ৰশ্নৰ উত্তৰ আমি দিওঁ, তুমি সাৱধানে শুনা। কৃষ্ণৰ নামেহে হ'ল জীৱৰ পৰম কল্যাণ সাধন। নামে সাধে কেনেকৈ? যাৰ যেনমত অভিলাষ, যি যেনেকৈ ইচ্ছা কৰে তেনেকৈ নামে কৃপা কৰিব পৰা শক্তিটো কেৱল নামৰ লগতহে আছে। বাকী পূজা নমস্কাৰ ধ্যান ধাৰণা এই সমস্তবিলাকত সেই ব্যৱস্থাটো নাই ৰাজন। গতিকে সেই ৰাজন তুমি মনত ৰাখিবা, জীৱা মুখ্য চাহে বৈকুণ্ঠত দেন্ত বাস। যদি কোনোবা এজনে মুখ্যও বিচাৰে তেতিয়াহ'লে বৈকুণ্ঠত লৈ যাব পৰা একমাত্ৰ শক্তি আছে কেৱল ঈশ্বৰ কৃষ্ণদেৱৰ নামতহে। সেইকাৰণে সেই নাম তত্ত্ব প্ৰকাশমান হৈ থকা মহাভাগৱত কথা আমি আজি তোমাৰ আগত প্ৰকাশ কৰিবলৈ আগবঢ়া হৈছে। তুমি সাৱধান হোৱা। এতিয়া পৰীক্ষিতে 7 দিন 7 ৰাতি কি খাইছিল? পানী আৰু বায়ু। এতিয়া আমি কি খাওঁ? আপোনালোকে জানেই, সমস্তজনে যে আমি কি খাওঁ। উত্তৰটো আমি জানো। কি জানো? সিদ্ধমুঠি হোৱাৰ লগে লগে ৰান্ধনীয়ে সেইফালৰ পৰা ক'ব, বাপ সমস্ত এইফালে হ'ল। আৰু তেতিয়া বাপ সমস্তই কি বুলি ক'ব? সময়ো হৈছে, সেইফালেও হৈছে, অকণমান চমু কৰিব লাগে। এইটো নিয়ম আমাৰ সমাজত প্ৰায় প্ৰচলিত, সকলোতে থাকে। আৰু এটা নিয়ম দেখা যায়, গোটেই জীৱনটো ধন টকা পইচা ইষ্ট মিত্ৰ কুটুম্ব পুত্ৰ পৰিয়াল ঘৰখন চলাওঁতেই সময়টো দি থাকোঁ। যেতিয়া পিতৃ মাতৃ পৰলোকগামী হয় তেতিয়া আকৌ 7 দিন 11 দিন আমি কৃষ্ণ নাম আশ্ৰয় কৰোঁ। এইটোও দেখা যায়। বাকী গোটেই বছৰটো বা জীৱনটো আমি কৃষ্ণ নামলৈ পিঠি দিওঁ। কিন্তু যেতিয়া পিতৃ মাতৃ কোনোবা এজন পৰলোকগামী হয় তেতিয়া তৎক্ষণাৎ বাধ্য হৈ কৃষ্ণ নাম ভকতৰ চৰণলৈ আমি আহিব বিচাৰোঁ সমস্তজনে। শাস্ত্ৰই কৈছে অবিশ্ৰামভাৱে নিৰবিচ্ছিন্নভাৱে কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ যত্ন কৰা, চেষ্টা কৰা। যদি এইটো নাই কৰা তেতিয়াহ'লে হৰি বিমুখৰ হোৱে ব্যৰ্থে আয়ুপাত। সেইটোৰ ভিতৰত আমিও হয়তো কম বেছি পৰিমাণে সোমাই আছো। ৰাম জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল, নাহিকে নামত পৰে পৰম মংগল। চাৰিও বেদৰ সাৰ এহিহে নিশ্চয়, জানি পৰীক্ষিত তুমি তেজিও সংশয়। জ্ঞানৰো মূল দৰ্শনটো হ'ল, মূল তত্ত্বটো হ'ল কেৱল হৰিনাম। যিটো কথা মহাভক্ত উদ্ধৱে কৃষ্ণদেৱক সুধিছিল যে বেদে দেখোন জ্ঞান মাৰ্গত গতি হ'ব বুলি ঋষিমুনিসকলে বাৰে বাৰে কৈ আছে, কৰ্মত গতি হ'ব বুলি ঋষিমুনিসকলে বাৰে বাৰে কৈ আছে, বেদে কৈছে বুলি। তুমি দেখোন কৈছা তোমাৰ সন্মত পথ কেৱল ভকতি, প্ৰভু কোনটো ল'ম? তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে, জ্ঞানে গতি কৱৈ বেদে, বেদ লৱা তাৰ পৰিচ্ছেদ, আচই জ্ঞান ভকতিৰ মাজে। জ্ঞান ভক্তিৰ মাজত নিহিত হৈ আছে। হয় উদ্ধৱ,
বেদে জ্ঞান মাৰ্গত গতি হ'ব বুলি কৈছে, শুদ্ধ কথা, কিন্তু সেই জ্ঞান ক'ত আছে? ভক্তিৰ মাজতহে আছে। অৰ্থাৎ মুৰবিনে বেদে কিছু আন নবখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে। হেৰা উদ্ধৱ, চাৰি বেদে কেৱল মোৰ কথা কৈ আছে, বেলেগৰ কথা নাই কোৱা। আৰু সেই মোৰ কথা যেতিয়া বেদে কৈছে, তেতিয়াহ'লে জ্ঞান ভক্তিৰ মাজতে সোমাই আছে। সেই কথাটো তুমি বুজিবলৈ জানিবলৈ চেষ্টা কৰা। চাৰিও বেদৰ সাৰ এহিহে নিশ্চয়, জানি পৰীক্ষিত তুমি তেজীও সংশয়। আৰু শুকগুৰুৱে পৰীক্ষিত ৰজাৰ আগত প্ৰকাশ কৰিছে এনেকৈয়ে, যিটো কথা কৃষ্ণদেৱে মহাভক্ত উদ্ধৱৰ আগত প্ৰকাশ কৰিছে। ৰাম অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি, দুই দণ্ডে পাইলা গতি খটাংগ নৃপতি, দানৱগণ কজিনী নৃপতি পূৰ্বত, দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত, দেৱ সবে বোলে বৰ লোৱা মহিপাল, ৰাজা বোলে কৈও আগে জীবু কতকাল, দেৱে কহে জীৱা আৰু দুই দণ্ড মানে, শুনি শীঘ্ৰে পৃথিৱী কৱাখিলা বিমানে। এটা কাহিনী কৈছে পৰীক্ষিত ৰাজাৰ আগত শুকগুৰুৱে, যে তোমাৰেই পূৰ্বজ অৰ্থাৎ এই পৃথিৱীৰে এজন মহান প্ৰতাপশালী বলশালী ৰজা, নাম আছিল খটাংগ। তেওঁ এবাৰ স্বৰ্গৰ দেৱতাসকলে বিপদত পৰোঁতে তেওঁৰ চৰণত আশ্ৰয় বিচৰাৰ কাৰণে তেওঁ গৈ দেৱতাসকলক সেই বিপদৰ পৰা উদ্ধাৰ কৰিছিল। আৰু উদ্ধাৰ কৰাৰ লগে লগে দেৱতাসকল সন্তুষ্ট হৈছিল, আৰু সন্তুষ্ট হৈ সেই ৰজা তোমাৰ পূৰ্বজ খটাংগক এটা বৰ দিবলৈ ইচ্ছা কৰিছিল। আৰু সেই বৰটো ল'বলৈ লোৱাৰ প্ৰাক মুহূৰ্তত তোমাৰ পূৰ্বজ খটাংগ ৰজাই উভতাই দেৱতাসকলৰ চৰণত এভাগি সেৱা নিবেদন কৰিছিল। সেই সেৱাভাগি কি? যে দেৱ হবে বোলে বৰ লোৱা মহিপাল। সেই পৃথিৱীৰ ৰজা খটাংগ, মহি মানে মাটি বা পৃথিৱী, পাল মানে ৰজা অৰ্থাৎ পালক বা জনক। সেই খটাংগক কৈছে যে সেই ৰাজন, তোমাৰ আতিথ্যত আমি সন্তুষ্ট হ'লোঁ, তোমাক আমি বৰ দিব বিচাৰিছোঁ, তুমি কোৱা তোমাক কি বৰ লাগে। আৰু তৎমুহূৰ্ততে খটাংগ ৰজাই প্ৰকাশ কৰিলে মনৰ ভাৱনা, যে ৰাজা বোলে কৈও আগে জীবু কতকাল। তোমৰা হবে আমাক যদি কৃপা কৰিব বিচাৰিছা, তেতিয়াহ'লে এই কৃপাটো কৰা যে মোৰ জানিবৰ মন গৈছে মইনো আৰু কিমান সময় কিমান দিন জীয়াই থাকিম। আৰু তেতিয়াই দেৱতাসকলে উত্তৰ দিলে, দেৱে কহে জীৱা আৰু দুই দণ্ড মানে, শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে। দেৱতাসকলে ক'লে, সেই ৰাজন খটাংগ, তুমি বৰ বেছি সময় জীয়াই নাথাকা, তুমি দুই দণ্ডমানহে সময় জীয়াই থাকিবা। যিটো ৪৫ মিনিটমান সময় এটা সম্যক ধাৰণা কৰা হয়, সেইখিনি সময় পৃথিৱীৰ সময়মতে বৰ্তমান এই সংসাৰৰ সময়টো ৪৫ মিনিটমান সময় তুমি জীয়াই থাকিবা বুলি এটা সম্যক ধাৰণা, দুই দণ্ড। আৰু এই কথাটো শুনাৰ লগে লগে দেৱতাসকলৰ কৃপাৰ বশত তৎমুহূৰ্ততে স্বৰ্গৰ পৰা পৃথিৱীলৈ এক দিব্য বিমানত খটাংগ ৰজা নামি আহিল। আৰু নামি আহি কি কৰিছে? সমস্তকে তেজি ৰাজা স্থিৰ কৰি মন, কৃষ্ণৰ অভয় পদে পখিল শৰণ। হে
ৰাম ৰাম মুহূৰ্তে শতাংগে পাইলা পৰম গতিক জীৱা 7 দিন তুমি চিন্তা কৰা কি পৃথিৱীলৈ আহি খটাংগ ৰজাই প্ৰথম কি কৰ্ম কৰিলে? ইষ্ট মিত্ৰ কুটুম্ব সমস্তৰে চিন্তা ত্যাগ কৰিলে, মনৰ পৰা আঁতৰাই পঠিয়ালে আৰু আঁতৰাই পঠাই মন স্থিৰ কৰি কৃষ্ণৰ অভয় পদত শৰণে পখিল আৰু তৎমুহূৰ্ততে খটাংগ ৰজাই পৰম গতি লাভ কৰিলে। গতিকে সেই পৰীক্ষিত জীৱা 7 দিন তুমি চিন্তা কৰা কি তুমি 7 দিন জীয়াই থাকিবা নহয়, কেলে চিন্তা কৰিছা? তুমি অকণমানো চিন্তা নকৰিবা। তোমাৰ পূৰ্বজ খটাংগই 2 দণ্ডতে গতি পালে কৃষ্ণ নামত আশ্ৰয় কৰি। তুমি 7 দিন জীয়াই থাকিবা, এই 7 দিন তুমি কৃষ্ণ কথা শুনা, বাকী সকলো বাদ দিয়া। এতিয়া আমাৰো এইটো হয়। কেতিয়া হয়? ঘোষা শাস্ত্ৰত এজোকা ঘোষা দিছে, আপোনাৰভাৱে জানে। অপবিত্ৰ যিটো আতি পবিত্ৰ শুৱেবা যদি, সমস্ত অৱস্থাই আছে পায়া কমল লোচন যিটো সমৰে তাৰে সে শুদ্ধ বাহিৰে ভিতৰে হুৱে কায়া। অপবিত্ৰ আৰু পবিত্ৰ এই 2টা স্তৰৰ জীৱই 4টা স্তৰ পাৰ কৰিব লাগে, কিশোৰ কৈশোৰ যৌৱন আৰু বৃদ্ধ। এই 4টা অৱস্থাত পবিত্ৰজনেও পাৰ কৰিব লাগে, অপবিত্ৰজনেও পাৰ কৰিব পাৰে। পবিত্ৰজনে আৰু পবিত্ৰ হ'ব পাৰে কৃষ্ণ নাম আশ্ৰয় কৰি, অপবিত্ৰজনে অকণমান পবিত্ৰৰ শাৰীলৈ যাব পাৰে কৃষ্ণ নাম আশ্ৰয় কৰি। কিন্তু এই 4টা স্তৰ প্ৰত্যেকে পাৰ কৰি আহিব লাগিবই। এতিয়া সেইসকলৰ বাবে বাহিৰে ভিতৰে শুদ্ধ হোৱাৰ নিয়মটো কি দিলে? এতিয়া আমাৰ বাহিৰ শুদ্ধি হোৱাৰ নিয়মটো শৰণাচাৰ্যই দিছে নহয়, আপোনাৰভাৱে জানে। শৰণ লওঁতে দিছে, বাক্যৰ ধৰ্ম দিছে 3টা, কায়ৰ ধৰ্ম শিকাই দিলে 3টা, মনৰ ধৰ্ম শিকাই দিছে 3টা। 9টা ধৰ্ম আছে, কায় বাক্য মনৰ, প্ৰত্যেকৰে 3টা। গতিকে শৰণ গ্ৰহণ কৰোঁতে শৰণাচাৰ্যৰ মুখ পদ্মখনতে উচ্চাৰিত সেই সত্য বস্তুক যদি আমি আশ্ৰয় কৰিছিলোঁ, তেতিয়াহ'লে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। কমল লোচন যিটো সুমৰে তাৰেহে শুদ্ধ বাহিৰে ভিতৰে হুৱে কায়া। বাহিৰ আৰু ভিতৰ শুদ্ধি হোৱাৰ একমাত্ৰ পথটো হ'ল ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ নামত শৰণ গ্ৰহণ কৰা। এতিয়া মাটি পানী ল'বলৈ কৈছিলে আমাক। মাটি পানী ল'বলৈ কওঁতে কেই আঙুলৰ তলৰ মাটি ল'বলৈ কৈছিলে? 4 আঙুল। এতিয়া 4 আঙুলৰ তলৰ মাটি সাম্প্ৰতিক সময়ত কোনোবাই লয়নে? নলয়। কেলে নলয়? কাৰণ আজিকালি বাথৰুমটো টাইলছ লগোৱা হ'ল, সেইকাৰণে নলয়। সময় সাপেক্ষে সেই নিয়মটো বদলি হৈ যায়। কাশ্মীৰত যদি কোনোবা এজন কৰ্মৰত হিচাপে আছে, কাশ্মীৰত মাটি পায়নে বাৰু? নাপায়, সকলো বৰফেই বৰফ। তেওঁ এতিয়া মাটি পানী ক'ৰ পৰা ল'ব সেই মুহূৰ্তত? সেই নিয়মটো কাশ্মীৰত অৱস্থান কৰি থকা সেই ব্যক্তিজনৰ বাবে কেতিয়াও প্ৰযোজ্য নহয়। গতিকে সময় সাপেক্ষে সেইবিলাক নীতি নিয়ম বদলি হৈ থাকে। কিন্তু শাস্ত্ৰই কৈছে যে কমল লোচন যিটো সুমৰে তাৰেহে শুদ্ধ বাহিৰে ভিতৰে হুৱে কায়া। বাহিৰ শুদ্ধি আৰু ভিতৰ শুদ্ধি হোৱাৰ একমাত্ৰ পথটো হ'ল কৃষ্ণ নামত শৰণ গ্ৰহণ কৰা। এইটোকে আমি সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰিব লাগে। বৰ্তমান পদচন্দই আমাক এনেধৰণে সুন্দৰভাৱে সিদ্ধান্ত দিলে যে খটাংগ ৰজাই যিহেতু 2 দণ্ডতে গতি পালে,
গতিকে সেই ৰাজন তুমি 7 দিন জীয়াই থাকিবা, তুমি অকণমানো চিন্তা নকৰি কেৱল সাৱধানে অমৃতময় কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰা। আমি তোমাৰ আগত প্ৰকাশ কৰিম, তুমি সাৱধান হোৱা। এহি বুলি কহিলা ধাৰণা যোগমুনি, যাক কহি আছে হৰি ব্ৰহ্মাতয় আপুনি। সংসাৰ তৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ। শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধে, মহামুখ সাধে একো বিঘিনি নবাধে। জাত সন্তে শুৱে ৰতি কৃষ্ণৰ চৰণে, নাহিকে সুগম আতপৰে ত্ৰিভুৱনে। পূৰ্বত ব্ৰহ্মাই একচিতে তিনিবাৰ, বেদত বিচাৰিয়ে সি মানে পাইলা সাৰ। শ্ৰৱণ কীৰ্তন জানা সুগম ভকতি, অল্পতে উপজে গোবিন্দত প্ৰেমৰতি। সংসাৰ তৰিবৰ পথ সীমাহীন সেই ৰাজন পৰীক্ষিত, কিন্তু সেইবিলাকত বিভিন্ন ধৰণে বিঘিনিবিলাক যোগ হৈ হৈ আছে। আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা হিষব নহয়। নিমি ৰজাৰ আগতো কবি নামৰ সিদ্ধজনে কৈছে যে সেই ৰাজন আন ধৰ্মবিলাক আশ্ৰয় কৰিলে, তন্ত্ৰ মন্ত্ৰৰ জৰিয়তে আন ধৰ্ম আশ্ৰয় কৰোঁতে বিভিন্ন ধৰণে বিঘিনিবিলাক আহে, কিন্তু ভাগৱত ধৰ্মত সেই বিঘিনিটো নাই। এতিয়া সেইকাৰণে আমিও এতিয়া যে কোৱা হ'ল এই নীতি নিয়মবিলাকত বৰকৈ লাগি থাকিব নালাগে। গতিকে ইয়াত ভাগৱত ধৰ্ম যিহেতু আশ্ৰয় হৈছে, গতিকে ইয়াত বিঘিনিটো নাই। শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক চিন্তা কৰা মহামুখ্য সাধন হ'ব আৰু সমস্ত বিঘিনি নাশ হ'ব। জাত সন্তে শুৱে ৰতি কৃষ্ণৰ চৰণে, এনেকৈ যিজনে কৃষ্ণৰ চৰণত কৃষ্ণৰ নাম প্ৰেমত ৰতি হ'ল, প্ৰীতি হ'ল, ভক্তি হ'ল, আৰু এই ৰতি প্ৰীতি ভক্তি সুগম পন্থ আশ্ৰয় কৰাজনক ত্ৰিভুৱনত দ্বিতীয় এটা আৰু উত্তম পন্থ নাই। আৰু এই উত্তম পন্থাটোৰ বিষয়ে শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত অৱগত কৰিবলৈ গৈ এক পৰম সত্য প্ৰকাশ কৰিলে যে সেই ৰাজন এই পূৰ্বতে বিধিবৰ প্ৰজাপতি ব্ৰহ্মাই কায় বাক্য মন একচিত্তে এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ 4খন মুখেৰে বেদ পাত পাতকে বিচাৰ কৰি অধ্যয়ন কৰি এটাহে পালে দেই সাৰ বস্তু। সেই সাৰটো কি? শ্ৰৱণ কীৰ্তন। কাৰ নাম? কৃষ্ণ নাম। সেই শ্ৰৱণ কীৰ্তন কি? সুগম ভকতি। ইয়াৰ দ্বাৰা জীৱৰ কি লাভ হয়? অল্পতে উপজে গোবিন্দত প্ৰেমৰতি। অৰ্থাৎ কৃষ্ণদেৱৰ কৃপা লাভ কৰিবৰ বাবে একেবাৰে সহজ বস্তু হ'ল তেওঁৰে নিৰ্গুণ নাম গুণ যশ শ্ৰৱণ আৰু কীৰ্তন জীৱই আশ্ৰয় কৰা। কিমান সময় কৰিলোঁ বোলে? 5 মিনিট। কিমান সময় কৰিলোঁ বোলে? 2 ঘণ্টা। কিমান সময় কৰিলোঁ? 5 ঘণ্টা। গোটেই ৰাতি বোলে 7 দিন 7 ৰাতি। কোনো সময়সীমা বান্ধি দিয়া নাই। মাত্ৰ কৃষ্ণ নাম শ্ৰৱণ কৰা, 1 মিনিট কৰা, 5 মিনিট কৰা, 5 ঘণ্টা কৰা, 10 ঘণ্টা কৰা, কোনো কথা নাই। সেই পথটো আশ্ৰয় কৰাৰ লগে লগে জীৱই ঈশ্বৰ কৃষ্ণদেৱৰ ৰতি প্ৰীতি ভক্তি হয় আৰু ঈশ্বৰ কৃষ্ণদেৱৰ কৃপা সহজলভ্য হৈ যায়। গতিকে সেই ৰাজন তুমি শুনা, হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা
শ্ৰৱণ কীৰ্তন কৰাতে জীয়ন কথা শুদ্ধ শুইবায়েতে কেতে জীৱ মায়া জালে কৃষ্ণৰ পৰম পদ পাইবা অল্প কালে। হে ৰাজন, তুমি মহাযত্ন কৰি কৃষ্ণ কথা জানিবলৈ, শুনিবলৈ, বুজিবলৈ চেষ্টা কৰা, আন সকলোবিলাক চিন্তা তুমি ত্যাগ কৰা, আৰু তেতিয়াই তোমাৰ চিত্ত শুদ্ধ হ'ব আৰু মায়াজালৰ পৰা তুমি মুক্ত হ'ব পাৰিবা, আৰু অল্পকালে কৃষ্ণদেৱৰ পৰম কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিবা। ৰাম 2 অধ্যায়ৰ কথা গৈ লয়ে সিমানে, শুকমুনি কহন্ত ৰাজাত বিদ্যমানে, জ্ঞানী মনুষ্যৰ সিমানে প্ৰয়োজন, কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। মূল সংস্কৃত ভাগৱতৰ 2 অধ্যায়ৰ কথা বৰ্তমান কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱে এটি অধ্যায়তে সুন্দৰভাৱে পদবন্ধে সাৰতত্ত্ব প্ৰকাশ কৰিলে। আৰু জ্ঞানী মনুষ্যৰ এইটোৱে পৰম আৰু প্ৰধান কৰ্তব্য যে কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। এতিয়া আমি যদি জ্ঞানী মনুষ্য বুলি অকণমান ভাৱনা এটা হয়, তেতিয়াহ'লে আমাৰ কৰ্ম, আমাৰ ধৰ্ম, আমাৰ কৰ্তব্য হ'ল কেৱল কৃষ্ণ নাম। ভকতৰ সংগলৈ গৈ সদায় যাবলৈ আপোনাৰ আমাৰ সৌভাগ্য নহ'বও পাৰে। এতেকে বুলি কহন্তা থাকিলে আপুনি শুনন্তা বুলি কৈছে, আৰু শুনন্তা থাকিলে আপুনি কহন্তা বুলি কৈছে, আৰু শুনন্তাও যদি নাই, কহন্তাও যদি নাই, তেতিয়াহ'লে আপুনিয়ে কহন্তা, আপুনিয়ে শুনন্তা বুলি জীৱই ঈশ্বৰৰ কৃপাধন্য হোৱাৰ পথটো গুৰুজনাই এনেকৈ সুন্দৰভাৱে আমাক দৰ্শন কৰাইছে। ৰাম যেন ফল পাৱৈ সবে, দেৱতাক যজি লভে সৰ্বসিদ্ধি প্ৰভু, মাধৱক ভজি অজ্ঞানী সেৱয়ান, দেৱতা সকল যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুচ্ছ ফল। জ্ঞানী মনুষ্যৰ এটাই কৰ্ম হ'ল কৃষ্ণ নাম আশ্ৰয় কৰা, একদেৱ এক সেৱা। আৰু অজ্ঞানী বুলি আমি কেনেকৈ চিনি পাম? যিসকলে আন দেৱতাক কৃপাৰ বাবে চিন্তা কৰে, পূজা কৰে, সেৱা কৰে। ৰাম ভকতজনৰ সংগে ৰংগে সৰ্বক্ষণ, কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন। এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ, আৰ কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ। শুনন্তে উপজই জ্ঞান শুদ্ধ হৈ মতি, ইহ পৰলোকত সুখত বিৰকতি। হে ৰাম ৰাম
মুখতো অধিক সুখ সপ্ৰেম ভকতি হেন হৰি কথাত নকৰে কোনে ৰতি। হৰি বিমুখৰ সমস্ত ধৰ্ম কৰ্ম ব্যৰ্থ, ভকতজনৰ সংগে আনন্দ মনেৰে সৰ্বক্ষণতে আমাৰ জীৱৰ একমাত্ৰ কৰ্ম ধৰ্ম কৰ্তব্য হ'ল কেৱল কৃষ্ণ নাম শ্ৰৱণ কৰা, কীৰ্তন কৰা। শুনন্তে উপজয় জ্ঞান শুদ্ধ শুৱে মতি। লাভ সেইটোৱে হ'ব যে আমাৰ জ্ঞান বৃদ্ধি হ'ব, অন্তৰ নিৰ্মল হ'ব, হৃদয় শুদ্ধ হ'ব, আৰু এনেকৈ ইহকাল পৰকাল সমস্ততে জীৱৰ সুখ লাভ হ'ব। মুখ্যতো অধিক সুখ সপ্ৰেম ভকতি হেন হৰি কথাত নকৰে কোনে ৰতি। মুখ্যতকৈ অধিক সুখ হ'ল জীৱৰ বাবে সপ্ৰেম ভকতি, আৰু এনেহেন সপ্ৰেম ভকতিৰ আশ্ৰয়স্থল হ'ল কেৱল কৃষ্ণ নাম, আৰু সেই কৃষ্ণ নাম পোৱা একমাত্ৰ স্থান হ'ল ভকতৰ সংগ। ভকতৰ সংগত কৃষ্ণ নাম আশ্ৰয় কৰি সপ্ৰেম ভক্তিৰ মাধ্যমেৰে জীৱই ঈশ্বৰৰ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰে। এয়া গুৰুজনাই সুন্দৰভাৱে ভাগৱত মহাধৰ্মৰ পদবন্ধে বৰ্তমান প্ৰকাশ কৰিলে। কৃষ্ণ।